नंदिनी कश्यप मामले को लेकर मुख्यमंत्री हिमंत बिश्व शर्मा ने प्रतिक्रिया जताई। सुनते हैं उन्होंने क्या कहा है। অভিনেত্ৰীগৰাকীয়ে মানুহজনক নক কৰিলে তেতিয়াই যদি আমি তেওঁক এৰেষ্ট কৰিলেতেন সিদিনাখনে ৰাতি আমি বেল দিব লাগিলহেতেন। সো ইট ওয়াজ এ স্ট্ৰেটেজি অন দ্য পাৰ্ট অফ পুলিচ, কাৰণ আমি গমে পাইছিলোঁ যে পেচেণ্টজন সিৰিয়াছ আছিলে। সিদিনাখন ৰাতি যদি তেওঁক এৰেষ্ট কৰিলেতেন তেতিয়া লগে লগে আমি তেওঁক ৰিলিজ কৰি দিব লাগিলহেতেন, কাৰণ যেতিয়ালৈকে মৃত্যু নহয় বা গ্ৰিভিয়াছ ইনজুৰি আমি ৰিপৰ্ট দিব নোৱাৰো তেতিয়ালৈকে এটোতো নন বেইলেবল কেছ থাকে। গতিকে আৰক্ষীয়ে যেটো স্ট্ৰেটেজিক্যালি যেটো কৰিব লাগে সেইটোৱে কৰিছে। সি হ্যাজ বিন পুট ইন লকআপ আৰু উইল ফাইল চাৰ্জ শিট এগেইনষ্ট হার এন্ড ইট উইল বি এ কেছ ফৰ কালপেবল হোমিসাইড। এটা দুটা সেকশন আছে, কালপেবল হোমিসাইড নট এমাউন্টিং টু মার্ডার, কালপেবল হোমিসাইড এমাউন্টিং টু মার্ডার। প্রথম দিনা যদি তেওঁক আমি গ্ৰেপ্তাৰ কৰিলেতেন কেছটো হলতেন কালপেবল হোমিসাইড নট এমাউন্টিং টু মার্ডার, বেল হৈ গলতেন। সেইকাৰণে কেতিয়াবা কেতিয়াবা পুলিচে ৰাইজে ভাবা আৰু পুলিচে কৰাৰ মাজত অলপ ডিফাৰেন্স থাকে। উদ্দেশ্যটো একে, উদ্দেশ্যটোত কোনো গ্যাপ নাথাকে।